নমস্কাৰ, বহুদিন পিছত আজি আপোনালোকৰ মাজত আহিব পাৰিছোঁ যে তাৰ কাৰণে বহুত ভাল লাগিছে আৰু সকলোকে ধন্যবাদ থাকিল। আজি প্ৰায় মই 4 মাহ ধৰি মোৰ ইউটিউব চেনেলটো ছাছপেণ্ডেড হৈ গৈছিলে, যাৰ কাৰণে মই কোনো ইনফৰমেশ্যন আপোনালোকক দিব পৰা নাছিলোঁ বা কোনো ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি 4 মাহ পিছত পুনৰ আজি আপোনালোকৰ মাজত আহিব পাৰিছোঁ যে তাৰ কাৰণে বহুত ভাল লাগিছে। আপোনালোকে আগন্তুক দিনত মোক আগতে যেনেকৈ মৰম চেনেহ দিছিলে, যেনেকৈ মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিছিলে, যেনেকৈ চাইছিলে, ঠিক এনেদৰে পুনৰবাৰ আপোনালোকে চাব বুলি আশা কৰিছোঁ। কাৰণ মই প্ৰায় 4 মাহ ধৰি মোৰ যি চেনেল ছাছপেণ্ডেড হৈ আছিলে, মই তাক ঘূৰাই আনিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। কিন্তু আজি মই পুনৰবাৰ লাষ্ট যিটো ট্ৰাই কৰিলোঁ, ট্ৰাই কৰাৰ পিছত মই আকৌ সেই চেনেলটো এতিয়া ঘূৰাই পাইছোঁ। এতিয়া চাওক, ডিচেম্বৰ মাহত মোৰ এই চেনেলটো ৰিমুভ হৈছিলে। তাৰিখে আছিলে 26 তাৰিখে মোৰ চেনেলটো ডিলেট হৈছিলে। ৰিপোৰ্টেড ভাইলেশ্যনৰ কাৰণে মোৰ চেনেলটো ৰিমুভ কৰি দিছিলে। কিন্তু আজি যেতিয়া মই পুনৰবাৰ ট্ৰাই কৰিলোঁ, ট্ৰাই কৰাৰ পিছত মোৰ এই চেনেলটো ঘূৰাই পালোঁ, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু আগন্তুক দিনত আপোনালোকে যেনেকৈ মোক ভাল পাইছিলে, যেনেকৈ মৰম চেনেহ দিছে, ঠিক সেইদৰে মৰম চেনেহ দিব বুলি আশা কৰিছোঁ। আজি যেতিয়া মই পুনৰ মেছেজ কৰিলোঁ, তেওঁলোকক যেতিয়া আপিল কৰাৰ পিছত মোক চেনেলটো আজি ঘূৰাই দিবলৈ বাধ্য হৈছে। কাৰণ মই কোনো ভাইলেশ্যন কৰা নাছিলোঁ বা কোনো ৰিপোৰ্টেড কোনো ভিডিঅ' নাছিলে। আজি পুনৰবাৰ ট্ৰাই কৰাৰ পিছত যেতিয়া পুনৰ নিৰীক্ষণ কৰিলে যে সকলো চেনেলটোত মোৰ কিবা প্ৰব্লেম আছে নেকি, যেতিয়া নাপালে আজি মই সেই চেনেলটো ঘূৰাই পাইছোঁ। গতিকে মই আশা কৰোঁ আগন্তুক দিনত মই এতিয়া যি ভিডিঅ' আপোনালোকক যি আপলোড কৰিম বা যি ইনফৰমেশ্যন আপোনালোকক দিম, সেই ভিডিঅ'সমূহ পুনৰবাৰ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।